হৰিনামৰ ধ্বনিৰে মুখৰিত আলিচিগা হৰি মন্দিৰ। বিশ্ব শান্তিৰ বাবে 5 দিনীয়াকৈ দিচাংমুখৰ আলিচিগা গাঁৱৰ হৰি মন্দিৰত অখণ্ড নাম কীৰ্তন আৰম্ভ। দিচাংমুখ আলিচিগা গাঁৱৰ হৰি মন্দিৰত অখণ্ড নাম কীৰ্তন পৰিচালনা সমিতিৰ উদ্যোগত আৰু সমূহ দিচাংমুখবাসী ৰাইজৰ সহযোগত 11 ফেব্ৰুৱাৰীৰ পৰা 15 ফেব্ৰুৱাৰীলৈকে 5 দিনীয়া কাৰ্যসূচীৰে আঞ্চলিক ভিত্তিত 40 সংখ্যক অখণ্ড নাম কীৰ্তন আৰম্ভ হৈছে। কাৰ্যসূচী অনুসৰি কালি পুৱা 9 বজাত মূল ধৰ্মধ্বজাৰ লগতে 39খন ধৰ্মধ্বজা উত্তোলন কৰে শিৱসাগৰ জিলা আৰু দিচাংমুখ অঞ্চলৰ 40 গৰাকী বিশিষ্ট ব্যক্তিয়ে। ইয়াৰ পিছতে আলিচিগা গাঁৱৰ পৰা পমুৱা, বৰমা, জেইলগাঁও, সুমনিকে আদি কৰি লেপাই গাঁৱৰ বৰনামঘৰলৈ ভাগৱত ভ্ৰমণ কৰা হয়। সন্ধিয়া গংগা আনায়ন, ভাগৱত স্থাপন আৰু অধিবাস কীৰ্তন আৰম্ভ কৰা হয়। কালিৰে পৰা পুৱা 5 বজাৰ পৰা অখণ্ড নাম কীৰ্তন আৰম্ভ হৈছে। অহা 15 ফেব্ৰুৱাৰীত পুৱা 5 বজাত অখণ্ড নাম কীৰ্তন সামৰণি পৰিব। সেইদিনাই সন্ধিয়ালৈ ভোগ অন্তে মহোৎসৱ আৰু মহাপ্ৰভুৰ প্ৰসাদ বিতৰণ কৰা হ'ব বুলি অখণ্ড নাম কীৰ্তন পৰিচালনা সমিতিৰ সভাপতি সহদেৱ দাস আৰু সম্পাদক বিকাশ চৰকাৰে সংবাদ মাধ্যমক জানিবলৈ দিছে। উক্ত 5 দিনীয়া ধৰ্মীয় অনুষ্ঠানত শিৱসাগৰৰ লগতে অঞ্চলটোৰ জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো ৰাইজৰ সহযোগিতা কামনা কৰিছে। শিৱসাগৰৰ পৰা ৰজনীকান্ত পাংগিঙৰ ৰিপৰ্ট, প্ৰতিদিন লাইভ অসম। অখণ্ড নাম কীৰ্তন বিশ্ব শান্তিৰ বাবে আমি ইয়াত আয়োজন কৰা হৈছে। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তবৃন্দ ইয়াত আগমন ঘটিছে আৰু এই আমাৰ দিচাংমুখ অঞ্চল এটা বৈকুণ্ঠপুৰীত পৰিণত হৈছে। গতিকে আমি সকলোৰে মংগল কামনা কৰিছোঁ, দিচাংমুখৰ মংগল কামনা কৰিছোঁ। সম্পূৰ্ণ জাতি বৰ্ণ নিৰ্বিশেষে ইয়াত আগমন ঘটিছে আৰু এই আমাৰ নাম কীৰ্তন সকলো ৰাইজৰ সহযোগিতাত হৈছে বুলি আমি অনুভৱ কৰোঁ। সেয়েহে শিৱসাগৰ নগৰকে ধৰি বিভিন্ন ভক্তবৃন্দক আমাৰ যি 15 তাৰিখলৈকে অনুষ্ঠান চলি থাকিব, গতিকে সকলোকে আমি দৰ্শন কৰিবলৈ বা ইয়াৰ পদধূলা পেলাই আমাক কৃতাৰ্থ কৰিবলৈ মই বিনম্ৰ অনুৰোধ জনাইছোঁ। ইয়াকে কৈ মই সকলোৰে মংগল কামনা হওক বুলি অনুভৱ কৰি মোৰ সাংবাদিকক ধন্যবাদ জনাইছোঁ। যিহেতু এই 40তম অখণ্ড নাম কীৰ্তন ভাগি আজিৰ পৰা এই ভক্তবৃন্দ বৈষ্ণৱৰ দ্বাৰাই চলিত হৈ আহি আছে, আজিলৈকে চলি আছে। গতিকে ইয়াৰ পৰাই আমি অখণ্ড নাম কীৰ্তনৰ তৰফৰ পৰা গোটেই অসমবাসী ৰাইজক প্ৰথমে সেৱা আৰু শ্ৰদ্ধা জনাইছোঁ আৰু ভক্তবৃন্দ বৈষ্ণৱলৈ নিমন্ত্ৰণ জনাইছোঁ। যিহেতু আমাৰ আজি দ্বিতীয় দিনৰ কাৰ্যসূচী চলি আছে আৰু অহাকালিলৈ দিনটো আৰু ৰাতিটো চলিব। পৰহি ৰাতিপুৱা অৰ্থাৎ 15 তাৰিখে ৰাতিপুৱা 6 বজাত আমাৰ নাম সামৰণি হ'ব। তাৰপিছতে গধূলি আপোনাৰ মহোৎসৱ বুলি কয়, যিটো মহাপ্ৰভুৰ প্ৰসাদ বিতৰণ হয়, সেই প্ৰসাদ বিতৰণ অনুষ্ঠান আছে। গতিকে এই প্ৰসাদ বিতৰণ অনুষ্ঠানতো মই ইয়াৰ পৰাই আন্তৰিকতাৰে আৰু শ্ৰদ্ধাৰে সকলোকে নিমন্ত্ৰণ জনাইছোঁ, যাতে এই প্ৰভুজনাৰ প্ৰসাদ সবেই আহি গ্ৰহণ কৰে। তাৰ বাবেও আমি উদ্যোক্তা কমিটিৰ তৰফৰ পৰা সকলোকে নিমন্ত্ৰণ জনাইছোঁ। আৰু প্ৰথম কাৰ্যসূচীত আমাৰ ধৰ্মধ্বজা উত্তোলন হৈছিল, 40খন পতাকা উত্তোলন হ'ল।
তাৰপিছত 12টা বজাৰ লগে লগে আমি ভাগৱত শোভাযাত্ৰা আৰম্ভ কৰিলোঁ। আৰম্ভ কৰাৰ পিছত প্ৰথম দিনাখন আমাৰ নাম চলিলে, দ্বিতীয় দিনা আমাৰ নাম চলি আছে আৰু আমাৰ প্ৰায় 5খন জিলাৰ পৰা আমাৰ কীৰ্তনীয়া দল আহিছে। তেজপুৰ, ধেমাজি, তাৰপিছত চিলাপথাৰ, তাৰপিছত আমাৰ শিৱসাগৰ, সোণাৰী, এনেকৈ কৰি 5খন জিলাৰ আমাৰ কীৰ্তন পাৰ্টি আহি আছে। গতিকে সকলোকে আমি নিমন্ত্ৰণ কৰি আনিছিলোঁ আৰু আজিও আপোনালোকে দেখি পাইছে যে এই অখণ্ড নাম কীৰ্তনত সকলো ভক্তবৃন্দ ৰাইজে আহি আমাক দিহা পৰামৰ্শ দি আশীৰ্বাদ দি এই অনুষ্ঠানটোক যি ধৰণে আগবঢ়াই নিছে তাৰ বাবে আমি সকলোকে কৃতজ্ঞতা জনাই, আমি সেৱা জনাই, শ্ৰদ্ধা জনাই আগন্তুক দিনতো যাতে এই অনুষ্ঠানটি সকলোৱে নিজৰ অনুষ্ঠান ভাবি সকলোৱে যাতে আগলৈ লৈ যাব পাৰে তাকে আমি কামনা কৰি উদ্যোক্তা কমিটিৰ তৰফৰ পৰা সকলোকে সেৱা আৰু শ্ৰদ্ধা জনাই সকলোকে আৰু অহা কালিৰ দিনটো যাতে খুব সুন্দৰকৈ পৰিপাটিকৈ সকলোৱে সহযোগিতা আগবঢ়াই এই অনুষ্ঠানটি আগবঢ়াই নিবলৈ আমি কমিটিৰ তৰফৰ পৰা বিনম্ৰ অনুৰোধ জনাওঁ। মাত্ৰ এই অনুষ্ঠানটোৱে আমি প্ৰত্যক্ষ কৰা সেই মুহূৰ্তৰ পৰা দুটা বস্তু খুব বেছি নিদৰ্শন হিচাপে দাঙি ধৰিছে। এয়া হ'ল সৰ্বাত্মক। আমি বিভিন্ন ক্ষেত্ৰত সৰ্বাত্মক শব্দটো ব্যৱহাৰ কৰোঁ যদিও প্ৰায় 300 ঘৰৰ ওপৰত থকা এই আলিচিগা গাঁওখনে প্ৰতিটো ঘৰে প্ৰতিজন মানুহেই এই অনুষ্ঠানটোত সৰ্বশক্তি প্ৰয়োগ কৰি সৰ্ব একতাৰে কাম কৰি যোৱাৰ এক অন্যতম নিদৰ্শন। গতিকে এইটো কাৰণে আমাৰ দিচাংমুখ অঞ্চলৰ বা শিৱসাগৰৰ অন্যতম ঐক্যবদ্ধ গাঁও হিচাপে আজি আনুষ্ঠানিকভাৱে আমি উপলব্ধি কৰিছোঁ আৰু মোৰ তৰফৰ পৰা এই কথাটো আমি স্পষ্টভাৱে ঘোষণাই মোৰ চিন্তাৰ। দ্বিতীয়তে আমি সকলোৱে অনুষ্ঠান পাতোঁ, বৃহৎ বৃহৎ অনুষ্ঠান পাতোঁ। আমাৰ যুৱ প্ৰজন্মসকলে জ্যেষ্ঠসকলো আছে, বহু ডাঙৰ ডাঙৰ অনুষ্ঠান পাতিছে, কিন্তু এইখন গাঁৱে প্ৰতি ঘৰ মানুহৰ পৰা সহযোগিতা আদায় কৰে। প্ৰতি ঘৰ মানুহৰ ইমান মেন পাৱাৰ আছে আপোনালোকে জানে, মানুহ যথেষ্ট আছে এইখন গাঁৱত। ভাগ ভাগ হৈ সমগ্ৰ অসমত লগতে দিচাংমুখ অঞ্চলৰ প্ৰতি ঘৰ মানুহ এই ঘৰৰ ওচৰলৈ গৈ এই ঘৰলৈ নোযোৱাকৈ থকা নাই। দিচাংমুখ দিখৌমুখৰ পৰা জাতিমুখলৈকে আমি দেখিছোঁ। দিহিমুখলৈ প্ৰতি ঘৰ মানুহলৈ গৈ অৰিহণা আৰু আন্তৰিক সহযোগিতা আদায় কৰি পতাৰ যি নিদৰ্শন ইয়ে অন্যতম নিদৰ্শন বুলি ক'ব। গতিকে এই দুটা কথাকেই মই ক'লোঁ আৰু সকলোকে শ্ৰদ্ধা আৰু অভিনন্দন জ্ঞাপন কৰি গাঁওখনক মই আকৌ কৈছোঁ দিচাংমুখ অঞ্চলৰ এক অন্যতম একতা দাঙি ধৰা এখন গাঁও, অত্যন্ত সৰ্বাত্মকভাৱে কাম কৰাৰ এখন গাঁও। গতিকে সকলোকে পুনৰ শ্ৰদ্ধা আৰু অভিনন্দন জনাই মোৰ ক'বলৈ সমবেত বিশিষ্ট অতিথিবৃন্দ, সমবেত ৰাইজ, আজি দিচাংমুখ আলিচিগা অঞ্চলত ইমান এক সুন্দৰ আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি কৰাৰ বাবে আমি আপোনালোকৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ এই নাম কীৰ্তন অতি সুন্দৰ আৰু সফলভাৱে কৰি যাওক আৰু অনৈক্যৰ চৰিত্ৰ অসমীয়া জাতিৰ পৰিচয় আমি এই আধ্যাত্মিকতাৰ জৰিয়তে যাতে আমি জাতি শক্তিশালী কৰিব পাৰোঁ তাৰ বাবে ভগৱানৰ ওচৰত সেৱা জনাই অনুচৰৰূপে কথা মই জনমানসকলৰ আধ্যাত্মিক অনুষ্ঠান অখণ্ড নাম কীৰ্তনেই হ'ল ঈশ্বৰৰ ওচৰত সেৱা জনাই সকলো ৰাইজৰ মংগল কামনা কৰা অনুষ্ঠান থাকে। 39টা বছৰ বৰকাৰ পিছত এই বৰ্ষৰ 40 বৰ্ষত উপস্থিত থকা ধৰ্মৰজা ৰত্ন উপস্থিত থকা আমাৰ সভাপতিকে অনুমোদন কৰি বিভিন্ন বিশিষ্ট সমাজকৰ্মীসকল বিভিন্ন অঞ্চলৰ পৰা অহা লগতে জাতি জনগোষ্ঠীয় প্ৰতিনিধিসকলৰ লগতে উপস্থিত থকা ৰাইজসকল সকলোকে মই মোৰ খাদ্যানুসাৰে সদৌ অসমৰ ছাত্ৰ সংসদৰ পৰা ভগৱানৰ ঈশ্বৰৰ প্ৰাৰ্থনা জনাইছোঁ, সকলোৰে মংগল কামনা কৰিছোঁ। এই আধ্যাত্মিক অনুষ্ঠানটোৱে এটা পৰিৱেশ গঢ় দিয়ে, অনৈক্য মাজত ঐক্য, সমাজ ব্যৱস্থাটো সকলোকে সমান কৰি সকলোৱে যাতে একেলগে জীয়াই থকা এটা স্থল আৰু এই আধ্যাত্মিক অনুষ্ঠানটোৰ পৰাই আমি গতিধাৰা, সমাজ জীৱনৰ গতিধাৰা আমি পৰিৱৰ্তন কৰিব পাৰোঁ।
সকলোৱে মন মানসিকতা আমি শক্তিশালী কৰিব পাৰোঁ। জাতি জনগোষ্ঠীৰ সকলোকে নিমন্ত্ৰণ জনাই তেখেতলোকে যেনেদৰে সমন্বয় স্থাপন কৰিছে, জাতিটোক যেনেকৈ গঢ় দিয়াৰ ক্ষেত্ৰত তেখেতলোকে সকলোখিনিক ইয়াত নিমন্ত্ৰণ জনাই জাতিটোক কেনেদৰে আগুৱাই নিব পৰা হয়, অসমখনক কেনেদৰে আগুৱাই নিব পৰা হয়, ভাৰতবৰ্ষৰ বুকুত যাতে অসমখনক কেনেকৈ প্ৰতিষ্ঠা কৰিব পৰা হয়, এই আধ্যাত্মিক অনুষ্ঠানৰ জৰিয়তে সমাজ যাতে আমি পৰিৱৰ্তন কৰিব পাৰিম। আধ্যাত্মিক অনুষ্ঠানেই হ'ল একমাত্ৰ এটা অনুষ্ঠান, যিটো অনুষ্ঠানত আমি সকলোৱে সমবেত হ'বৰ কাৰণে কোনো কাকো কোনোদিনা একো নোপোৱাকৈ আমি যেনেকৈ চুৰিয়াখন পৰিধান কৰিছোঁ, গামোচাখন লৈ আহিছোঁ। এই অনুষ্ঠান জনগোষ্ঠী সকলোৱে অনৈক্যৰ মাজত ঐক্য এইকাৰণে হৈছে সকলোৱে মনৰ সকলোৱে কোনোবাই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, কোনোবাই শ্ৰীকৃষ্ণৰ ওচৰত কৰিছে, কোনোবাই ভাগৱত পাঠ কৰিছে। সকলো লক্ষ্য উদ্দেশ্য এটাই যে সমাজখন মংগল স্থাপন হওক, সমাজখনলৈ যাতে কলুষিত পৰিৱেশ দূৰ কৰিবৰ কাৰণে আধ্যাত্মিক অনুষ্ঠানৰ জৰিয়তে এই অনুষ্ঠানভাগীৰ জৰিয়তে যাতে সমাজখন এটা পৰিৱৰ্তন কৰিব পাৰে, সমাজৰ পৰা যি বেয়া আছে সেইখিনিকে আমি আঁতৰাব পাৰোঁ। আৰু মোৰ খুব অন্তৰত এটা দুখ লাগে, ইয়াত বহু পুৰুষা ব্যক্তিসকলে 40টা বছৰে ইমান পৰিপাটিকৈ এই অনুষ্ঠানটো অনুষ্ঠিত কৰি আহিছে। অকালতে বহুকেইজন বহু ব্যক্তি ইয়াৰ পৰা হেৰাই গৈছে। মই সেই সকলোকে এই পবিত্ৰ স্থলীৰ পৰাই ভগৱানৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ। যিসকলে ইয়াত প্ৰতিষ্ঠা কৰিছিলে সেই সময়ৰ পৰা যিসকল আমাৰ মাজৰ পৰা নাইকিয়া হ'ল সেই সকলোকো যাতে ভগৱানে বৈকুণ্ঠ স্থান দিয়ক। আৰু লগতে আমাৰ মাজত উপস্থিত থকা সকলোকে মই যাতে ভগৱানে শ্ৰীচৰণে আশীৰ্বাদ কৰক, এই সকলক যাতে ইয়াতকৈ অধিক ঈশ্বৰৰ শ্ৰীচৰণলৈ যাবৰ কাৰণে যাতে শক্তি প্ৰদান কৰক। ঈশ্বৰে আমাৰ সেই ৰাস্তা য'ত নেকি মানৱ জীৱন সফল কৰিবলৈ, মানৱী জনক সফল কৰোঁ এই হৰি নাৰায়ণ, মানৱী জনক সফল কৰিবলৈ আমি আধ্যাত্মিক অনুষ্ঠান অনুষ্ঠিত কৰিবই লাগিব। বৈকুণ্ঠময় এই অনুষ্ঠানটো যাতে ভগৱানে সুকলমে পাৰ কৰে। আৰু যিসকলে ইয়াত অহেতুক কষ্ট কৰি উদ্যোক্তাসকলে ইয়াত ওতঃপ্ৰোতভাৱে জড়িত হৈ যিসকলে কাম কৰিছে সেই সকলোকো মই দীৰ্ঘায়ু যথেষ্ট কামনা কৰি